নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ নতুন এটা অধ্যায় হেতু হৈছে বৰ্গ আৰু বৰ্গমূল প্ৰথমতে আমি জানো আহাচোন বৰ্গনো কি তোমালোকে জামিতো সকলোৱে জানা বৰ্গ কেনেকুৱা হয় বৰ্গটো কি হয় চতুৰ্ভুজ যাৰ চাৰিওটা বাহুৰ মান কিমান সমান হয় যদি এটুক আমি কি বুলি ধৰো l এটুৰ মান কি হ'ব l এটুৰ মান কি হ'ব l এটুৰ মান কি হ'ব l আৰু যেতিয়া আমাক বৰ্গৰ কালি উলিয়াবলৈ কয় বৰ্গৰ কালি কি আছিল ফৰ্মুলাটো বৰ্গৰ কালি কেনেকৈ উলিয়াইছিলো l into l কৰিলে কিমান হ'ব l স্কয়াৰ এতিয়া l ৰ ঠাইত যদি আমি 5 লিখি দিও l equal to 5 তাৰমানে কি হ'ব 5 স্কয়াৰ মানে 5 into 5 which is equal to 25 মানে 5ক দুবাৰ পূৰণ কৰিলে কি পাও 5ৰ বৰ্গ সংখ্যা কি বুলি ক'লে কম 25 কাৰণ 5ক আমি কিবাৰ পূৰণ কৰিছো দুবাৰ পূৰণ কৰিছো এতিয়া বৰ্গ সংখ্যানো কাক বলা হয় যিবোৰ সংখ্যাক কোনো সংখ্যাৰ বৰ্গ হিচাপে প্ৰকাশ কৰিব পাৰি সেই সংখ্যাবোৰক কি বুলি কোৱা হয় বৰ্গ সংখ্যা বুলি কোৱা হয় এতিয়া আমি চাও আহাচোন 1 ৰ বৰ্গ সংখ্যা মানে 1 স্কয়াৰ বুলি কম 1 কেবাৰ পূৰণ 1 into 1 1 2 2 স্কয়াৰ হলে কি পাব 2 into 2 4 3 স্কয়াৰ হলে কি হ'ব 3 into 3 9 4 স্কয়াৰ হলে কি হ'ব 4 into 4 16 নেক্সট এনেকৈ আমি কি উলিয়াব পাৰো 5 স্কয়াৰ 5 into 5 25 next 6 into 6 36 next 7 square ahile 7 into 7 equal to 49 8 square hole 8 into 8 64 9 square hole 9 into 9 81 ঠিক তেনেদৰে 10 square 10 into 10 equal to 100 আমি কি কৰিছো 1 ৰ পৰা 10 লৈকে আমি কি কৰিছো বৰ্গ সংখ্যা উলিয়াইছো ইয়াতে এটা লক্ষ্য কৰাচোন বৰ্গ সংখ্যা যিমানবোৰ পাইছো 1 ৰ পৰা 10 লৈকে যেতিয়া আমি বৰ্গ সংখ্যাবোৰ উলিয়ালো ইয়াতে কি একক স্থানৰ সংখ্যাবোৰ আমি কি পাইছো একক স্থানত 1 ৰ বৰ্গ সংখ্যাৰ একক স্থানত 1 next to 4 next to 9 next to 6 আৰু 5 next to কি আহিছে 6 আকৌ ৰিপিট আহিছে next to কি আহিছে 9 আকৌ 9 next to 4 আকৌ 1 আৰু next 0 মানে আমি এটা কথা মনত ৰাখিব লাগিব যে বৰ্গ সংখ্যাৰ যিকোনো বৰ্গ সংখ্যাৰ একক স্থানত কি থাকিব 14965 এইকেইটা সংখ্যাই থাকিব ইয়াত যদি একক স্থানত যদি 2 3 7 8 এইকেইটা সংখ্যা থাকে এইটো কি হয় বৰ্গ সংখ্যা নহয় বৰ্গ সংখ্যা নহয় একক স্থানত একক স্থানত 2 3 7 8 এইকেইটা সংখ্যা থাকিলে সংখ্যাটো আমাৰ কি হয় বৰ্গ সংখ্যা নহয় কিন্তু একক স্থানত 14965 এটো ক'ত থাকিব লাগিব একক স্থানত যিকোনো সংখ্যাৰ একক স্থানত যদি 14965 এই সংখ্যা কেইটা থাকে আমি কি ক'ব পাৰো সেই সংখ্যাটো বৰ্গ সংখ্যা হ'ব পাৰে আৰু একক স্থানত যদি 2 3 7 8 থাকে হেতু কি বৰ্গ সংখ্যা নহয় এতিয়া আৰু এটা কথা লক্ষ্য কৰা এতিয়া অযুগ্ম সংখ্যাবোৰ কি আছে আমাৰ ইয়াতে অযুগ্ম সংখ্যা লিখিছো 1 3 5 9 5
7 আৰু 9 ইয়াৰ বৰ্গ সংখ্যা কিমান 1ৰ বৰ্গ সংখ্যা 1 3 9 5ৰ 25 7ৰ 49 আৰু 9ৰ 81 ঠিক তেনেদৰে 2 4 6 8 4 16 36 ইয়াতে তুমি এটা লক্ষ্য কৰা এইবোৰ কি সংখ্যা অযুগ্ম সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ সংখ্যাও কিন্তু কি হয় অযুগ্ম সংখ্যাই হয় আৰু যুগ্ম সংখ্যা 2 4 6 8 একেটা কি সংখ্যা যুগ্ম সংখ্যা আৰু যুগ্ম সংখ্যাৰ বৰ্গ সংখ্যাও কি হয় যুগ্ম সংখ্যাই হয় এতিয়া ইয়াতে দিয়া আছে 1 স্কয়াৰ ইকুৱেল টু 1 3 স্কয়াৰ ইকুৱেল টু 9 5 স্কয়াৰ ইকুৱেল টু 25 17 স্কয়াৰ ইকুৱেল টু 289 তাৰ মানে অযুগ্ম সংখ্যাৰ বৰ্গ এটা অযুগ্ম সংখ্যা আৰু যুগ্ম সংখ্যাৰ বৰ্গ এটা যুগ্ম সংখ্যা ইতিমধ্যে আমি এটো শিকিলো এতিয়া আমি চাও হাসুন অযুগ্ম সংখ্যা কি কি আছে আমাৰ 1 ৰ পৰা 10 লৈকে অযুগ্ম সংখ্যা 1 3 5 7 9 এটা অযুগ্ম সংখ্যা এই অযুগ্ম সংখ্যাবোৰ আমি যোগ কৰো হাসুন 1 আৰু নেক্সট অকল প্ৰথমতে এটা সংখ্যা নেক্সট তো কি লম 1 + 3 নেক্সট তো লম 1 + 3 + 5 নেক্সট তো লম 1 + 3 + 5 + 7 এতিয়া 1 to 1 এ থাকিলে 1 + 3 কৰিলে 4 1 + 3 4 4 + 5 9 equal next to 1 + 3 4 4 + 5 9 9 + 7 16 1 + 3 + 5 + 7 + 9 এটো কি হ'ব এটো হল 25 এটা লক্ষ্য কৰা যেতিয়া আমি অযুগ্ম সংখ্যাবোৰ যোগ কৰো তাৰ যোগফলবোৰ কি আহিছে একটা বৰ্গ সংখ্যা এটো কি হয় 2 স্কয়াৰ এটো হল 3 স্কয়াৰ এটো হল 4 স্কয়াৰ এটো হল 5 স্কয়াৰ মানে যেতিয়া আমি অযুগ্ম সংখ্যাবোৰ যোগ কৰো তাৰ যোগফলটো কি হয় এটা বৰ্গ সংখ্যা হয় ইয়াতে বৰ্গ সংখ্যাৰ সম্পৰ্ক কেইটামান আকৰ্ষণীয় চানেকি হেতু লিখা আছে 1 = 1 স্কয়াৰ ইকুৱেল 1 1 + 3 = 4 যেটো প্ৰথম দুটা অযুগ্ম সংখ্যাৰ যোগফল ইতিমধ্যে আমি কৰিলো নেক্সট 1 + 3 + 5 + 5 = 9 which is equal to কিমান 3 স্কয়াৰ প্ৰথম তিনিটা অযুগ্ম সংখ্যাৰ যোগফল নেক্সট হে একে প্ৰথম চাৰিটা অযুগ্ম সংখ্যাৰ যোগফল ঠিক আমি কি ক'ব পাৰো প্ৰথম n টা ক্ৰমিক অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল কি হয় n স্কয়াৰ হয় তাৰ মানে ইয়াতে কেইটা আছে অযুগ্ম সংখ্যা এটা গতিকে 1 স্কয়াৰ নেক্সট ইয়াতে অযুগ্ম সংখ্যা কেইটা আছে দুটা 1 + 3 আমি কি বলিব কিন্তু ক্ৰমিক হ'ব লাগিব যে 1 এটা অযুগ্ম সংখ্যা 5 এটা অযুগ্ম সংখ্যা 11 এটা অযুগ্ম সংখ্যা তেনেকৈ যোগ কৰিছো হেতু নহয় কিন্তু কি হ'ব লাগিব ক্ৰমিক অযুগ্ম সংখ্যাবোৰ যেতিয়া যোগ কৰো এতেকে দুটা আছে 2 স্কয়াৰ এতে ক্ৰমিক অযুগ্ম সংখ্যা তিনিটা আছে 3 স্কয়াৰ চাৰিটা আছে 4 স্কয়াৰ গতিকে প্ৰথম n টা ক্ৰমিক অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল কি হয় n স্কয়াৰ হয় এখিনি পালো এতিয়া আমি চাব লাগিব ত্ৰিভুজীয় সংখ্যা ন কি আমি কি জানো ত্ৰিভুজ এটা অঙ্কন কৰিবলৈ আমাক কি লাগে তিনিটা কোণৰ প্ৰয়োজন হয় হয়নে এটা চোৱাচোন এনে বিন্দু কেইটামান লৈছে বিন্দুৰ সহায়ত আমি এটা একটা কি হৈছে ত্ৰিভুজৰ সৃষ্টি হৈছে নাই প্ৰথমতে এটা বিন্দু হৈছে ইয়াতে কেইটা বিন্দু আছে তিনিটা বিন্দু ইয়াতে 6টা বিন্দু ইয়াতে 10টা বিন্দু ইয়াতে 15টা বিন্দু আৰু ইয়াতে চাব পাৰা প্ৰথম এটা বিন্দু আছে পিছৰটোত কি আছে প্ৰথমতে আৰম্ভণিত বেছ যেটো বেছত দুটা বিন্দু যেতিয়া এটা বিন্দু থাকে তাৰ ত্ৰিভুজীয় সংখ্যাও 1 এ হৈছে যেতিয়া ইয়াতে দুটা বিন্দু আছে বেছত দুটা বিন্দু আছে তেতিয়া ত্ৰিভুজীয় সংখ্যা কিমান হৈছে ত্ৰিভুজীয় সংখ্যা 3 হৈছে ইয়াতে যেতিয়া বেছত 3 আছে তাৰ ত্ৰিভুজীয় সংখ্যা কিমান হৈছে 6 হৈছে যেতিয়া বেছটো 4 আছে চাৰিটা বিন্দু আছে তাৰ ত্ৰিভুজীয় সংখ্যা কেইটা আছে 10টা যেতিয়া ইয়াতে বেছত 5টা বিন্দু আছে ত্ৰিভুজীয় সংখ্যা কিমান আছে 15টা গতিকে আমি কি কৰিব পাৰো এটা এটো আমি প্যাটাৰ্নত লিখি লৈছো এতিয়া আমি কি কৰো ফৰ্মুলা হিচাপে লিখিব পাৰো
এটা স্বাভাৱিক সংখ্যা nৰ বাবে n into n plus 1/2 এটা ত্ৰিভুজীয় সংখ্যা যদি আমাক ইয়াতে দিয়া থাকে n স্বাভাৱিক সংখ্যা মানে এইটো এই বেস নাম্বাৰটো ইয়াতে কেইটা বিন্দু আছে 1 এইটোৰ কাৰণে কেইটা দুটা ইয়াতে তিনিটা ইয়াতে চাৰিটা ইয়াতে পাঁচটা যেতিয়া n = 5 হয় তা ত্ৰিভুজীয় সংখ্যা কিমান হ'ব 15 বা n = তোমালোকক 10 দিব পাৰে n = 20 দিব পাৰে তেতিয়া আমি এনেকুৱা ত্ৰিভুজ আঁকি তো আমি কৰিব নোৱাৰো গণিব নোৱাৰো তেতিয়া হলে আমি কি কৰিব পাৰো এই ফৰ্মুলাটো ইউজ কৰিব পাৰো n into n plus 1/2 এতিয়া প্ৰথমতে n = 1 ৰ কাৰণে কৰিছে ত্ৰিভুজীয় সংখ্যা 1 এ পাইছে n = 2 ৰ কাৰণে ত্ৰিভুজীয় সংখ্যা কিমান পাইছে 3 হল ফৰ্মুলা যেতিয়া বহাই দিলো n = 3 কৰিলো ত্ৰিভুজীয় সংখ্যা কিমান হল 6 আহিলে এতিয়া আমাৰ ত্ৰিভুজীয় সংখ্যাবোৰ কি আছিল ত্ৰিভুজৰ আমি ক্ৰমিক কেটা লৈছো 1 3 6 10 আৰু 15 আছিলে 1 3 6 10 আৰু 15 আছে আমি এই পাঁচটা আমি উদাহৰণ হিচাপে লৈছো আমি প্ৰথম দুটা যোগ কৰি চাও 1 + 3 কিমান হল 4 which is equal to কি 2 square next 3 + 6 কৰি চাম 9 হল which is equal to 3 square এটো এটা বৰ্গ সংখ্যা next 6 + 10 which is equal to 16 এটো কি হল 4 square এটো এটা বৰ্গ সংখ্যা 10 + 15 equal to 25 equal to 5 square তাৰ মানে ত্ৰিভুজীয় সংখ্যাবোৰ আমি যেতিয়া কি কৰিম আমি ক্ৰমিক হ'ব লাগিব দেই ক্ৰমিক ত্ৰিভুজীয় সংখ্যাবোৰ যেতিয়া আমি যোগ কৰো তাৰ যোগফলটো কি আহে একটা বৰ্গ সংখ্যা আহে ইয়াতে কি লিখা আছে বৰ্গ সংখ্যাৰ লগত ত্ৰিভুজীয় সংখ্যাৰ সম্পৰ্ক দুটা ক্ৰমিক ত্ৰিভুজীয় সংখ্যাৰ যোগফল এটা কি হয় বৰ্গ সংখ্যা আমি কি লব যিকোনো ক্ৰমিক দুটা ত্ৰিভুজীয় সংখ্যা আমি যোগ কৰিলে পাম যোগফলটো কি পাম একটা আমি বৰ্গ সংখ্যা পাইছো এটো এটা বৰ্গ সংখ্যা এটো এটা বৰ্গ সংখ্যা এটো এটা বৰ্গ সংখ্যা এতিয়া আমি বৰ্গ সংখ্যাৰ বিষয়ে আমি আলোচনা কৰিলো এতিয়া তোমালোকক চাও আহাচোন কেটামান প্ৰশ্ন হতো যুগ্ম সংখ্যাৰ বৰ্গ এটা যুগ্ম সংখ্যা নে অযুগ্ম সংখ্যা আমি ইতিমধ্যে পঢ়িলো যে যুগ্ম সংখ্যাৰ বৰ্গ সংখ্যা কি হয় যুগ্ম সংখ্যা হয় আৰু অযুগ্ম সংখ্যাৰ বৰ্গ কি হয় অযুগ্ম হয় গতিকে যুগ্ম সংখ্যাৰ বৰ্গ এটা যুগ্ম নে অযুগ্ম বুলি কৈছে আমাৰ উত্তৰটো কি হ'ব যুগ্ম সংখ্যা নেক্সট আহিছো দুটা ক্ৰমিক ত্ৰিভুজীয় সংখ্যাৰ এটা বৰ্গ সংখ্যা হয় নে কি হয় দুটা ক্ৰমিক যেটা ত্ৰিভুজীয় সংখ্যা আমি যোগ কৰো তাৰ যোগফলটো কি হয় সদায় বৰ্গ সংখ্যা হয় আজিৰ অংকত আমি এইখিনি আলোচনা কৰিলো পৰৱৰ্তী অংকত আমি অনুশীলনী 6.1 ত থকা প্ৰশ্নবোৰ আলোচনা কৰিম আজিলৈকে এইখিনিয়ে ধন্যবাদ